হেল্ল' এভৰিৱান, দেখিছেনে আজি কি বনাবলৈ লৈছোঁ? চিঙৰা। আপোনালোকৰ কাৰ কাৰ ফেভাৰেট বাৰু চিঙৰা? ঠাণ্ডা দিনত গধূলি চাহৰ লগত চিঙৰা খোৱাৰ মজাই বেলেগ নহয়নে বাৰু? লগত যদি গ্ৰীণ চাটনি থাকে তেনেহ'লেতো আৰু কথাই বেলেগ। আজি ময়ো বনালোঁ ঘৰতে। ব'লকচোন চাওঁ কেনেকৈ বনালোঁ। এয়া প্ৰথমতে মই আলু আৰু মটৰ প্ৰেছাৰত বইল হ'বলৈ দিম। ইয়াতে মই বেলেগ একো দিয়া নাই, অকল আলু আৰু মটৰেৰে বনাম। এতিয়া চাওক, এইখিনি মই প্ৰেছাৰত বইল হ'ব দিছোঁ আৰু এইফালে মই ময়দাখিনি ভালদৰে মাৰি লৈছোঁ। ময়দাত মই দি দিছোঁ ৰিফাইন, অকণমান নিমখ আৰু অকণমান ক'লা জিৰা। এইখিনি দি ভালদৰে মই ধুনীয়াকৈ এইখিনি ময়দাখিনি মাৰি লৈছোঁ। ইয়াতে অকণমান ৰিফাইন বেছিকৈ দিব, নহ'লে সিমান ছফ্ট নহ'ব। তো এইখিনি চাওক, এনেকৈ ধুনীয়াকৈ ময়দাখিনি মই মাৰি লৈছোঁ। এয়া এতিয়া ময়দাখিনি মাৰা হৈ গ'ল। এতিয়া ময়দাখিনি মই কিছু সময় ঢাকি পেলাই থৈ দিম আৰু এইখিনি সময়তে মই বাকীখিনি কাম কৰি ল'ম। এতিয়া চাওক, ময়দাখিনি মই থৈ দিলোঁ ঢাকি। আৰু এতিয়া মই কি কৰিছোঁ, পিঁয়াজ এটা ডাঙৰ চাইজ কাটি লৈছোঁ আৰু নহৰু মই অলপ বেছিকৈ মিহিকৈ নহৰুখিনি পিহি লৈছোঁ। এতিয়া চাওক, পেন এখন গৰম কৰিছোঁ আৰু ইয়াতে পিঁয়াজ আৰু নহৰুখিনি অকণমান ভাজি ল'ম। আপোনালোকে যদি পিঁয়াজ নাখায় তেনেহ'লে পিঁয়াজ নিদিলেও হ'ব, অকল নহৰু দিও বনাব পাৰে। মই কিন্তু পিঁয়াজ আৰু নহৰু দুয়োটাই দিছোঁ, তেতিয়া খাবলৈ বেছি টেষ্টি হয়। এয়া চাওক, এইখিনি মই ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ আৰু ইয়াতে মই অকণমান হালধি দি দিছোঁ। এতিয়া বইল হোৱা আলু আৰু মটৰখিনি মই ইয়াতে দি দিছোঁ আৰু আলুখিনি ভালদৰে মটৰ আৰু আলু ভালদৰে মিহলাই লৈছোঁ। চাওকচোন, অকণমান নিমখ দি লৈছোঁ। নিমখটো আপোনালোকে সোৱাদৰ মতে দিব। এয়া চাওক, নিমখ আৰু হালধি দি মই এইখিনি ধুনীয়াকৈ ভালদৰে ফ্ৰাই কৰি লৈছোঁ। বেছি সময় নালাগে, 2 মিনিটমান সময় ফ্ৰাই কৰি লৈছোঁ। আৰু এতিয়া মই দি দিছোঁ কেঁচা ধনিয়া পাত অকণমান কাটি দিছোঁ। এয়া দেখিছে নহয়, আমাৰ চব্জিটো ৰেডি হৈ গ'ল। এতিয়া চাওক, এচামুচ কৰ্ণফ্ল'ৰ লৈছোঁ আৰু অকণমান পানী দি কৰ্ণফ্ল'ৰখিনি মই ধুনীয়াকৈ এনেকৈ মিহিকৈ গুলি লৈছোঁ। কৰ্ণফ্ল'ৰ নাথাকিলে ইয়াতে আপোনালোকে ময়দাৰেও এনেকুৱা ঘোল এটা বনাই ল'ব পাৰে। এতিয়া চাওক, মই এনেকুৱা লুচিৰ আকৃতিত ধুনীয়াকৈ বেলি লৈছোঁ ময়দাখিনি। দেখিছেনে? লুচিৰ আকৃতিত এনেকৈ ধুনীয়াকৈ বেলি লৈছোঁ। এয়া চাওক, একেবাৰে সহজ হয় আৰু ঘৰত বনাই খোৱাৰ নিচিনা মজাটো আৰু একোৱে নাই, নহয়নে বাৰু? এতিয়া চাওক, এইখিনি মই দুফাল কৰি লৈছোঁ চুৰি এখনেৰে। এয়া দেখিছে নহয়? আৰু এনেকৈ মই জাপি দিম আৰু জাপি দিয়া ছাইডত অকণমান কৰ্ণফ্ল'ৰ লৈ ল'ম, যাতে এইটো ধুনীয়াকৈ আঠা লাগি যায়। এতিয়া চাওক, চিঙৰাৰ শ্বেপটো দি লৈছোঁ এনেকৈ। এয়া দেখিছেনে? এতিয়া ইয়াৰ ভিতৰত মই আলুখিনি দি দিম। এয়া চাওক, আলুখিনি দি দিছোঁ আৰু এতিয়া ইয়াক পূৰা চিঙৰাৰ শ্বেপ দি লৈছোঁ। ইয়াতে আপোনালোকে কৰ্ণফ্ল'ৰ যেতিয়া ব্যৱহাৰ কৰিব, তেতিয়া তেলত ভাজিলেও এইখিনি খুলি নাযায়, নহ'লে খুলি যোৱা চান্স থাকে। সেইকাৰণে কৰ্ণফ্ল'ৰ নহ'লে ময়দাৰে এনেকৈ ধুনীয়াকৈ দি দিব। এয়া চাওক, আমাৰ চিঙৰা ৰেডি হৈ গ'ল আৰু এতিয়া এইখিনি আমি ধুনীয়াকৈ ফ্ৰাই কৰিম। এয়া চাওক, কেৰাহীত মই ৰিফাইন তেল দি লৈছোঁ আৰু ইয়াতে মই ধুনীয়াকৈ চিঙৰাকেইটা ফ্ৰাই কৰিম। এটা কথা মনত ৰাখিব, চিঙৰাকেইটা ফ্ৰাই কৰোঁতে গেছৰ ফ্লেমটো সদায় মিডিয়ামত ৰাখিব। মিডিয়াম নহ'লে ল' ফ্লেমত ৰাখিলেও হয়, যিহেতু অকণমান মচমচীয়া হ'ব লাগে চিঙৰাটো। সেইকাৰণে সদায় মনত ৰাখিব, গেছৰ ফ্লেমটো আপোনালোকে মিডিয়ামত ৰাখিব। এয়া চাওক, দেখিছেনে কি ধুনীয়াকৈ চিঙৰাকেইটা হৈ গৈছে। ৰঙচুৱা পৰালৈকে এনেকৈ ভাজি ল'ম। এতিয়া চাওক, আমাৰ চিঙৰা ৰেডি হৈ গ'ল। কেনেকুৱা পালে জনাব। ভিডিঅ'টো যদি ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট কৰিব। এয়া চিঙৰা আৰু গ্ৰীণ চাটনি। বাই বাই, চি ইউ এগেইন।